মই বাগৰি যোৱাৰ লগে লগে ভক্তৰ আগমন ঘটিছে আৰু ভক্তৰ যথেষ্ট ভিৰ হৈছে আমি পৰিবেশ আমি দেখুৱাই আছো যে পৰে পৰে যথেষ্ট ভক্ত হৈছে কাৰণ আজি দিনটো যেহেতু মুখ্য দুৱাৰ খুলি দিয়া হৈছে আৰু খুলি দিয়াৰ লগে লগে কিন্তু যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে পৰে পৰে সেই দৃশ্য দেখুৱাই আছো আৰু যথেষ্ট এটা অনাকাংক্ষিত পৰিস্থিতিৰ সূচনা হৈছে কাৰণ প্ৰশাসনৰ যেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেই ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি বহু লোকে ক্ষোভ প্ৰকাশ কৰিছে কাৰণ দীঘলীয়া শাৰী এক বিশৃংখল এক পৰিস্থিতি যেটো আপোনালোকে পৰে পৰে গোটেই কথাখিনি পাপৰি আপুনি প্ৰত্যক্ষ কৰিছে আমাৰ ND24 দৰ্শকসকলে দেখিছে কাৰণ চাওক যেনে ধৰণৰ প্ৰশাসনে এটা ব্যৱস্থা ল'ব লাগিছিল কাৰণ আজিৰ দিনটোত পূৰ্বৰে পৰা তেওঁলোকে যথেষ্টখিনি কাম কৰিছে প্ৰশাসন সেই কথাটো ক'বই লাগিব কিন্তু আজিৰ দিনটোত ভক্তৰ বাবে যেহেতু তেওঁলোকে যেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেই ব্যৱস্থাসমূহ গ্ৰহণ কৰা নাই বুলি বহু লোকে এনেধৰণে ক্ষোভ প্ৰকাশ কৰিছে আমি পূৰ্বতে বহু লোকৰ মন্তব্য শুনাইছিলোঁ কিন্তু তথাপিও এনেধৰণৰ ভক্তৰ যি আগমন ভক্তৰ যি ভিৰ সেই ভিৰে কিন্তু এটাই কথা প্ৰতিমান কৰিছে যে নীলাচলৰ বুকুত আধ্যাত্মিক এক পৰিৱেশ এই পৰিৱেশ সদায় বৰ্তি আছে আৰু এই মুহূৰ্তটো সেই পৰিৱেশেই বিৰাজ কৰিছে পৰিৱেশ আমি দেখুৱাম এনেধৰণৰ এক পৰিৱেশ এতিয়াও হৈ আছে কাৰণ যথেষ্ট দীঘলীয়া শাৰী বহু লোকে নিখাৰে পৰে তেওঁলোকে লাইনত আছে লাইনত আহিও তেওঁলোকে এই সময়লৈকে পোৱাহি নাই এনেধৰণৰ পৰিৱেশৰ সূচনা হৈছে গতিকে এই কথাসমূহ এই পৰিৱেশসমূহ আমি দেখুৱাইছোঁ আমি কথা পাতিব বিচাৰিম ক'ৰ পৰা আহিছে আপোনালোক আমি মেঘালয়ৰ পৰা আহিছোঁ পাথাৰখামা বাৰেগাঁও হয় কৰিব পাৰিছে ভিতৰলৈ যাব পাৰিছে হয় পাৰিছোঁ ছাৰ কেতিয়া আহিছিল আপোনালোকে আজি আহিছোঁ ৰাতিপুৱা 6টা বজাত আহিছোঁ বজাতে লাইন পাতি আছিল হয় আৰু এনেদৰে তেওঁলোকে আহিছে আৰু মাৰ আশীষ তেওঁলোকে ল'বৰ বাবে আহিছে নীলাচলৰ বুকুত আচলতে সাধু সন্যাসী সন্ত ভক্তগণৰ ভিৰ যিহেতু এইকেইদিন যথেষ্ট হৈছে আৰু পৰিলক্ষিত হৈছে আমি দেখুৱাই আছোঁ আমি আগুৱাই যাম পৰাগ আছে মোৰ সৈতে পৰাগে পৰিৱেশ দেখুৱাই আছে আমি আগুৱাই যাম আমি বিভিন্নজনৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম কেনেধৰণৰ তেওঁলোকে এই গোটেই দিনকেইটাত কেনেধৰণে তেওঁলোকে ইয়াতে থাকিলে বা কেনেধৰণৰ তেওঁলোকৰ পৰিৱেশ সেই পৰিৱেশৰ বিষয়ে আমি দেখুৱাম গতিকে এটা কথা ক'ব লাগিব শক্তিপীঠ মা কামাখ্যাৰ আশীষ ল'বৰ বাবে সকলোৱে উদ্বাউল হৈ থাকে গতিকে তেওঁলোকৰ যি আশা তেওঁলোকৰ যি শান্তি মনৰ প্ৰাৰ্থনাৰ বাবে তেওঁলোকে সকলোৱে এনেদৰে আহি তেওঁলোকে আশীষ গ্ৰহণ কৰে মাৰ কামাখ্যাৰ গতিকে আমি এনেদৰে পৰিৱেশ দেখুৱাইছোঁ যথেষ্ট ভিৰ হৈছে এই সময়খিনিত কাৰণ 9 বাজি পাৰ হৈছে আৰু 9 বাজি পাৰ হোৱাৰ লগে লগেই সকলো এনেদৰে আহিছে বিভিন্ন স্থানৰ পৰা আহিছে দেশৰ বিভিন্ন প্ৰান্তৰ যিসমূহ সাধু সন্যাসীসকল কেইবাদিনৰ আগৰে পৰা তেওঁলোকে ইয়াত আছেহি আৰু তাৰ লগে লগে যিসমূহ ভক্ত আছে সেই ভক্তসকলো আহিছে কোনোবা কাশ্মীৰৰ পৰা আহিছে কোনোবা কন্যাকুমাৰী তামিলনাডু মহাৰাষ্ট্ৰ গোটেই কথাখিনি আমি দেখুৱাইছোঁ মন্তব্য আমি শুনাইছোঁ গতিকে পৰিৱেশ আমি দেখুৱাইছোঁ ND24 দৰ্শকসকলক বিভিন্ন স্থানৰ পৰা এইসকল ভক্ত আহি মা কামাখ্যাৰ যি আশীষ সেই আশীষ ল'বৰ বাবে তেওঁলোকে আহিছে গতিকে এনেধৰণৰ যি পৰিৱেশ সেই পৰিৱেশ আমি দেখুৱাইছোঁ গতিকে কথা পাতিব বিচাৰিম আমি कहाँ से है आप हम लोग MP से आए क्या बोलना चाहेंगे माँ कामाख्या के बारे में अरे माँ कामाख्या का तो शब्द नहीं है पहली बार हम यहाँ पर आए हैं कामाख्या देवी की बड़ी महिमा सुनी थी और आज हम माँ भगवती की महिमा देख भी रहे हैं और बहुत ही दिव्य और भव्य माँ भगवती के शब्दों में तो बखान नहीं कर सकते हैं पर बाकी बहुत आनंद आ रहा है यहाँ आए हैं पहली बार बहुत अच्छा लग रहा है मुख्य द्वार खोल दिए गए हैं क्या बोलना चाहेंगे दर्शन हुआ आपका दर्शन तो नहीं हुआ है इतना सारा भीड़ है माँ को यहीं से माफ़ी मांगकर नमस्कार किया जाने का तो सोचे थे कि जाएंगे लेकिन नहीं जा पाएंगे इतना भीड़ देखकर और कोई बोल रहा है कि सुबह का लगा हुआ शाम को पहुँचते हैं शाम को लगा हुआ रात को पहुँचते हैं तो अभी जाएँ तो कैसे जाएँ इसलिए माँ का दर्शन नहीं हो पाया है ক'ৰ পৰা আহিছে বাইদেউ আমি ৰহাৰ পৰা আহিছোঁ দৰ্শন কৰিলে নাই কৰিমহে এতিয়া সময়ত আহিছিলে কি কৈছে কিমান সময়ত আহিলে তুমি 7টা বজাত আহিছে লাইনতে আছে এনেদৰে তেওঁলোকে আহিছে দীঘলীয়া শাৰী পাতি তেওঁলোকে কিছু লোকে এনেদৰে ভিতৰলৈ যাব পাৰিছে আৰু বহু লোক ক'ব লাগিব পাপৰি বহু লোকে এতিয়াও তেওঁলোকে ভিতৰ ভাগলৈ প্ৰৱেশ কৰিব পৰা নাই যথেষ্ট এটা এক খামখেয়ালিৰ সৃষ্টি হৈছে বুলিয়ে ক'ব লাগিব কাৰণ বহু লোকে ক্ষোভ প্ৰকাশ কৰিছে ইতিমধ্যে আমি শুনাইছোঁ গতিকে তথাপিও কাৰো এনেধৰণৰ মাৰ প্ৰতি যি আস্থা মাৰ প্ৰতি যি বিশ্বাস সেই বিশ্বাসৰ ফলতেই তেওঁলোকে এনেধৰণে মাৰ প্ৰতি তেওঁলোকে শ্ৰদ্ধা মাৰ প্ৰতি প্ৰাৰ্থনা কৰিছে সকলোৱে শান্তিৰ বাবে তেওঁলোকে প্ৰাৰ্থনা কৰিছে আৰু সকলোৱে আহিছে সকলোৱে আহি এনেদৰে পুৱাৰে পৰাই ভক্তৰ লানি নিচিগা সোঁত বৈছে আমি দেখুৱাইছোঁ নীলাচলৰ বুকুত এনেধৰণে এক আধ্যাত্মিক পৰিৱেশ উখল মাখল এক পৰিৱেশ
আৰু যিহেতু বহু লোক আজিয়ে ঘূৰি যাবগৈ কাৰণ মুখ্য দুৱাৰ খুলি দিয়াৰ পিছতে বহু লোকে মাক দৰ্শন কৰি এনেদৰে তেওঁলোকে উভতি যাবগৈ ঘৰমুৱা হ'ব গতিকে পৰিৱেশ দেখুৱাইছোঁ এতিয়া 9 বাজি পাৰ হৈছে আৰু এই সময়খিনিত যথেষ্ট ভিৰ হৈছে আমি পৰাগ মেচ আছে পৰাগ মেচে সামগ্ৰিক পৰিৱেশটো আমাৰ ND24 দৰ্শকসকলক দেখুৱাইছে গতিকে আজিৰ দিনটোতো যথেষ্ট ভিৰ হ'ব বহু লোকে কৈছে প্ৰশাসনে কৈছে যে আজিৰ দিনটোতো যথেষ্ট ভিৰ হ'ব কাৰণ মুখ্য দুৱাৰ যিহেতু খুলি দিয়া হৈছে কাছে গুৱাহাটীৰে গতিকে গুৱাহাটীৰ এক লোক আহিছে আমি ভিৰৰ মাজেৰে আমি দেখুৱাব চেষ্টা কৰিছোঁ আমি গোটেই পৰিৱেশটো দেখুৱাইছোঁ গতিকে এই পৰিৱেশ হৈছে আমি ND24 দৰ্শকসকলক দেখুৱাইছোঁ যথেষ্ট ভিৰ তাৰ মাজতো মাৰ কামাখ্যাৰ আশীষ ল'বলৈ সকলোৱে আহিছে সকলোৱে আহি এনেদৰে তেওঁলোকৰ যি শান্তি কামনা কৰিছে আমি পৰিৱেশ দেখুৱাইছোঁ এয়া ভক্ত আচলতে ভক্তৰ এয়া আনন্দ ভক্তৰ এয়া লহৰ তেওঁলোকৰ মাৰ প্ৰতি থকা যি প্ৰাৰ্থনা সেই প্ৰাৰ্থনাৰ বাবে তেওঁলোকে এনেদৰে আহিছে আৰু আহি কনিষ্ঠজনৰ পৰা জ্যেষ্ঠজনলৈকে বিভিন্ন লোকসকল আহিছে বিভিন্ন বয়সৰ লোকসকল আহিছে আহি তেওঁলোকে এনে মাৰ প্ৰাৰ্থনা কৰিছে বাহিৰতে সকলোৱে এনেদৰে ধূপ নৈবেদ্য চাকিৰে তেওঁলোকে মাক আশীষ তেওঁলোকৰ মনৰ শান্তি কামনা কৰিছে কথা পাতিব বিচাৰিম বহু লোক আছে ইয়াতে कहाँ से है आप लोग पटियाली कासगंज जिला कासगंज कहाँ यूपी उत्तर प्रदेश से है अच्छा আৰু এইসকল উত্তৰ প্ৰদেশৰ পৰা আহিছে উত্তৰ প্ৰদেশৰ পৰা আহি তেওঁলোকে মাৰ আশীষ ল'বৰ বাবে আচলতে আহিছে আৰু বহু লোকে কৈছে যে এই আচলতে তেওঁলোকৰ মাৰ প্ৰতি থকা যি ভাল পোৱা সেই ভাল পোৱাৰ প্ৰতি তেওঁলোকে এনেধৰণে আহে দিনজোৰা তেওঁলোকে যেনেধৰণৰ এই মন্দিৰতে থাকি তেওঁলোকৰ মাৰ আশীষ সেইটো কামনা কৰে এনেদৰে কথা পাতিব বিচাৰিম कहाँ से है आप हम হাইলাকান্দি से অসমৰে হয় বেংগলী হয় কোন আহিছে হে কোন আহিলে পৰহি আহিছোঁ হয় মাৰ দৰ্শন পালেনে ভিতৰলৈ যাব পাৰিলে ভিতৰে যাব পৰা নাই ট্ৰাই কৰি আছোঁ এতিয়া যাম জয় মা কামাখ্যা ধন্যবাদ আপোনাদেৰকে ধন্যবাদ নিশ্চয়কৈ আমি আগুৱাই যাম আমি পৰিৱেশ দেখুৱাইছোঁ এনেদৰে তেওঁ ভিতৰলৈ যাব পৰা নাই যদিও বাহিৰতে এনেদৰে সকলোৱে মাৰ আশীষ গ্ৰহণ কৰিছে ধূপ নৈবেদ্য জ্বলাই মাৰ প্ৰতি যি তেওঁলোকৰ প্ৰাৰ্থনা সেই প্ৰাৰ্থনা কৰিছে ঘৰখনৰ কাৰণে প্ৰাৰ্থনা কৰিছে সমাজখনৰ কাৰণে প্ৰাৰ্থনা কৰিছে সকলোৱে প্ৰাৰ্থনা কৰিছে এনেদৰেই আমি দেখুৱাইছোঁ পৰিৱেশ দেখুৱাইছোঁ এয়া বিভিন্নজন আহিছে বিভিন্ন প্ৰান্তৰ পৰা আহিছে গতিকে এই পৰিৱেশসমূহ পুৱাৰে ভাগৰ পৰা আমি দেখুৱাইছোঁ আচলতে নীলাচলৰ বুকুত মায়াময় নীলাচল এইকাৰণেই কাৰণ সকলোৱে এটাই বিশ্বাস কৰে পৰম্পৰা যি পৰম্পৰা আমাৰ যি সংস্কৃতি সেই সংস্কৃতিৰ প্ৰতি তেওঁলোকে সদায় ভাবে যে শক্তিপীঠ মা কামাখ্যা ঠিক আছে প্ৰাঞ্জিত আমি এই মুহূৰ্তত পুনৰ পৰা আপোনাক ধন্যবাদ জ্ঞাপন কৰিবলৈ চেষ্টা কৰিম আমি কেইবাটাও প্ৰান্তৰ পৰা পোনপটীয়া সম্প্ৰচাৰ অব্যাহত ৰাখিছোঁ নীলাচলৰ বুকুৰ পৰা আমি আৰম্ভণিৰ পৰা আপোনালোকক দেখুৱাই আছোঁ মূল প্ৰৱেশদ্বাৰৰ এই দৃশ্য আপোনালোকে দেখিবলৈ পাইছে দৰে লাখ লাখ ভক্তই এতিয়াও লানি নিচিগা ভিৰ কৰিছেহি মা কামাখ্যা ধাম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ